এক ঐতিহাসিক দিন দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিডৰ আধাৰশিলা তেখেতে স্থাপন কৰিব আৰু দুখন নতুন ট্ৰেইনৰো ইয়াৰ পৰাই তেখেতে ফ্লেগ অফ কৰিব। এই বৃহৎ অঞ্চলটোৰ ৰাইজে খুব আশাৰে তেখেতৰ আগমনলৈ বাট চাই আছে। স্থানীয়ভাৱে বহুত সাংস্কৃতিক দল এতিয়া পুৱাৰে পৰাই ইয়াত ভিৰ কৰিছে, নিজৰ নিজৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে দেশৰ মাননীয় প্ৰধানমন্ত্ৰীৰ সন্মুখত। চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়া বহুতবাৰ অসমলৈ আহিছে আৰু প্ৰত্যেকবাৰেই অসমবাসীৰ কাৰণে কিবা নহয় কিবা নতুন কৰিছে, যাৰ ফলত ৰাজ্যবাসী উপকৃত হৈছে, ৰাজ্যখন উপকৃত হৈছে। আমি তেখেতক বহুত বহুত অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ যি সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ, সেই সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে অনাগত দিনত আৰু আমাক দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সহায় কৰিব, আমালৈ সহযোগিতাৰ হাত সম্প্ৰসাৰিত কৰিব। 2014 চনত দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতেই তেখেতে কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, ইয়াত প্ৰচুৰ সম্ভাৱনা আছে। আৰু দেখিছোঁ যে যি কথা কৈছিল তাক সাকাৰ ৰূপ দিবৰ কাৰণে যোৱা সময়ছোৱাত বহুতখিনি পৰিকল্পনা কৰিছে আৰু সেই পৰিকল্পনাবিলাকে এতিয়া দ্ৰুতগতিত সাকাৰ ৰূপ পাইছে। আৰু আমাৰ বিশ্বাস যে এলিভেটেড কৰিডৰ ইয়াত হোৱাৰ লগে লগে স্বাভাৱিকতে বন্যপ্ৰাণীয়ে যি সমস্যাৰ সন্মুখীন হৈছিল, বাহনত খুন্দা খাইছিল, আঘাত পাইছিল, মৰিছিলোঁ বহুত জীৱ জন্তু, আৰু বানপানীৰ সময়ততো যথেষ্ট অসুবিধা হয়। গতিকে জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ ক্ষেত্ৰত আৰু বন্যপ্ৰাণীৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এইটো এটা নিশ্চয় গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব। আৰু ইয়াৰ উপৰিও আপোনালোকে গম পাইছেই যে নুমলীগড়ৰ পৰা গহপুৰলৈ এটা সুৰংগ হ'ব, য'ত অন্যান্য বাহনৰ লগতে ট্ৰেইন চলাচলৰো সুবিধা থাকিব, ৰেলৱে ট্ৰেকো হ'ব। গতিকে আকৌ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আৰু আমি আশা কৰিছোঁ যে দেখা পাম তেখেতৰ এই কাৰ্যকালতেই যিদৰে ইয়াত এলিভেটেড কৰিডৰৰ আৰম্ভণি আজি আধাৰশিলা কৰিব আৰু তেখেতেই উদ্বোধন কৰিব। সুন্দৰভাৱে গোটেইখিনি কাম হ'ব বুলি মই আশা কৰিছোঁ। এতিয়া কলিয়াবৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে নিজ নিজ সাজেৰে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আদৰণি জনাবলৈ সকলো সাজু হৈছে। প্ৰায় 1000 শিল্পীয়ে তেখেত হেলিকপ্টাৰৰ পৰা নমাৰ লগে লগে আদৰণি জনাব, আৰু বাকী কাৰ্যসূচীও ঠিক তেনেধৰণে আমি সম্পূৰ্ণ কৰিছোঁ। প্ৰস্তুতি সম্পূৰ্ণ হৈছে, গতিকে সুন্দৰভাৱে গোটেইখিনি আমি আশা কৰিছোঁ কলিয়াবৰৰ বহু প্ৰত্যাশিত এই এলিভেটেড কৰিডৰৰ আধাৰশিলা হ'ব। যথেষ্ট দূৰত্ব কমি যাব আৰু আমাৰ যাতায়াত পথটো সুচল হ'ব, আৰু পৰ্যটকৰ বাবে এটা খুব সুন্দৰ দৃশ্য তেখেতসকলে উপভোগ কৰিবলৈ পাব।